তো হে গাইছ again back to my YouTube channel so of course guys আজি ভিডিওটো স্বাগতম জনাইছোঁ। তো গাইছ আজি ভিডিওটো কি হ'ব গৈছে আপোনালোকে সামনে উঠাই দিছে গমে বেছি। তো আজি ভিডিওটো হ'ব গৈছে Starlink। আপোনালোকে জানি টিভি মোবাইল ইনষ্টা ৰিলছ আৰু কিবা চাই দেখি আছে Starlink। আচলতে Starlink কি ইলন মাস্কে এটা মানে জনা দিছে কি Starlink আহি আছে আমাৰ ভাৰতলৈ। ভাৰতৰ অসমত কেনেধৰণে Starlink আহি আছে তো সেই বিষয়ে মই আজি ভিডিওটোত মানে কি আলোচনা কৰিম। তো আজি ভিডিঅ' চাই থাকক। তো ভিডিঅ'টো আৰু বহুখিনি কথা জানিব পাৰিব। তো Starlink কি ক'ত কেনেকুৱা কি হ'ব Starlink কেনেকুৱা কি কাম কৰিব। তো আজি ভিডিঅ'টো আপোনালোক কেনেকুৱা কি কৰিব আপোনালোক সকলোকে বুজাই দিম। তো বলক গাইছ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো Starlink হৈছে যে Starlinkৰ এটা মটো হৈছে কি গাঁৱে ভূঞে যিমান যি ভিতৰুৱা গাঁও নহওক কিয় তাত সকলোবোৰ নেটৱৰ্ক দিয়া মানে কি আমি যিবোৰ মোবাইলত নেট ব্যৱহাৰ কৰোঁ তেনেকুৱা নেটৱৰ্ক মানে আমি এনে গ'লে ক'ৰবাত যদি গাঁও ভূঞে বহুত ভিতৰুৱা অঞ্চলত যাওঁ তেতিয়া আমি জিঅ' চিম হওক এয়াৰটেল চিম হওক তেনেকুৱা নেটৱৰ্ক নাপাওঁ। নেটৱৰ্ক মানে স্পীড নাই। তো Starlink মানে কি এনেকুৱা এটা স্পেচিফিক নহয় আৰু এনেকুৱা এটা হেৰি যিটো মানে গাঁৱৰ ভিতৰত বহুত ভিতৰুৱা অঞ্চলতো ডাইৰেক্ট স্পেচৰ পৰা নেটৱৰ্ক প্ৰদান কৰিব। মানে এনেকুৱা ধৰণৰ বস্তু মানে যিবোৰ আমাৰ ভাৰত বা পৃথিৱীখনৰ ভিতৰত যিবোৰ ছেটেলাইট আছে সেই ছেটেলাইটৰ জৰিয়তে আমাৰ যিবোৰ গাঁৱৰ ভিতৰুৱা অঞ্চলত মানে মোবাইল চলে তো এইবোৰ ডাইৰেক্ট মানে নেটৱৰ্ক মানে ছেটেলাইটৰ দ্বাৰা নেটৱৰ্ক দিব। তো ইলন মাস্কৰ এইটো মানে নতুন প্ৰকল্প নহয় বহুতৰ মানে আৰম্ভ হৈ গৈছে। আমাৰ কাষতে ভূটানৰ পৰা আৰম্ভ হৈ গৈছে। তো ভূটানতো বহুত ধৰণৰ ভালভাৱে এইটো চলি আছে। তো আমাৰ অসমতো আহিব বুলি কৈছে মানে শুনিছে নহয় অসমতো জিঅ' আৰু এয়াৰটেলৰ লগত পাৰ্টনাৰশ্বিপ কৰিছে। প্ৰথমতে কৰিছিল এয়াৰটেলৰ লগত। তো এয়াৰটেলৰ লগত কৰাৰ পিছত আম্বানীও এয়াৰটেলত ইমান এটা ভাল মানে পদক্ষেপ মানে কিমান স্পীডত যাতে এই Starlinkটো অসমত অহাৰ লগ লগ কিমান স্পীডত মানে আপোনালোকে নেট ব্যৱহাৰ কৰিব পাৰিব। তো তাৰ কাৰণে জিঅ' পাৰ্টনাৰশ্বিপ লৈ ল'লে। তো জিঅ' আৰু এয়াৰটেল দুয়োটা পাৰ্টনাৰশ্বিপ লৈ ডাইৰেক্ট স্পেচশ্বিপৰ পৰা মানে ছেটেলাইটৰ জৰিয়তে আপোনালোকক কেনেদৰে গাঁৱৰ ভিতৰৰ অঞ্চললৈ তো নেটৱৰ্ক অন কৰিব সেইটো চাই আছে। এইটো প্ৰকল্পৰ জৰিয়তে আপোনালোকে বহুতো মানে বহুত দেৰিকৈ হোৱা কাম মানে নেটৰ জৰিয়তে যিটো কাম বহুত দেৰি লাগে সেইটো কাম অতি সহজে কৰিব পাৰিব। আৰু আপোনালোকে ভাবিব পাৰে এইটো আমাৰ ৰিচাৰ্জৰ লগত একেলগে হ'ব মানে ৰিচাৰ্জৰ লগত ইনক্লুড হ'ব নেকি Starlink। তো এইটো বৰ্তমান জানিব পৰা মতে ইনক্লুড নহয় চাগে। কাৰণ ভূটানত বৰ্তমান এক মাহৰ ভেলিডিটি দেখাই আছে ৩,০০০ টকা। কাৰণ আমাৰ ইয়াত যদি ৰিচাৰ্জৰ কৰি দেখুওৱা মানে অসমত যদি ৰিচাৰ্জৰ কৰি দেখুওৱা হয় ন ৰিচাৰ্জৰ সেইটো মানে ভাবা মতে সেইটো হ'ব নোৱাৰে। কাৰণ Starlink যিহেতু বহুত ফাষ্ট নেটৱৰ্ক প্ৰদান কৰে তো অলপ বেছি হ'ব পাৰে। যিকি নহওক আপোনালোকে এইটো সুধিব পাৰে। কাৰণ মই এইটো কাৰণে আপোনালোকক জনাই দিলোঁ। তো কি আপোনালোকে সকলো জানিব বিচাৰে যিহেতু মইতো আপোনালোকক জনাই দিলোঁ। আৰু যিকি নহওক ইলন মাস্কে এইটো প্ৰদান কৰিছে ভাল কথা। তো আমাৰ গাঁৱৰ ভূঞে আগতে বহুত জেগাত নেটৱৰ্ক পোৱা নাছিল। তো বহুত ভিতৰুৱা অঞ্চলত নেটৱৰ্ক পোৱা যোৱা নাছিল। তো আজিকালি যদি এনেকুৱা প্ৰযুক্তিৰ সহায়তে যদি নেটৱৰ্ক দিব পাৰে তো কথা নাই এইটো ভাবি চাব পৰা যায়। কিয়নো বহু ভূটানত হওক ক'ৰবাত হওক এতিয়া বৰ্তমান চলি আছে। তো অসমতো ট্ৰাই কৰি চাব পাৰি যদি অসমত যদি ভাল হয় তো হওক আমিও চেষ্টা কৰিম ল'বলৈ। কাৰণ যদি প্লেন ভেলিডিটি বেছি নহয় তো আমিও অৱস্থা যদি প্লেন ভেলিডিটি বেছি তো এইটোতো আমি ল'ব নোৱাৰিম। তো আপোনালোকৰ হয়তো কিছুমানে পাৰিব যিহেতু ৩,০০০ মান্থলি হৈছে ৩,০০০ কাৰণ মান্থলি বৰ্তমান ৰিচাৰ্জ প্লেন আছে ৩০০ বা ৩৫০ টকা। তো কিছুমান মানুহে ৩০০ বা ৩৫০ টকা মান্থলি ৰিচাৰ্জ ভৰাব নোৱাৰে। তাৰ ভিতৰত যদি এইটো হৈছে যে তাৰ অসমত অহাৰ পিছত যদি অলপ কিবা ৪০০-৫০০ হয় ভাল। যদি ভূটানত হোৱাৰ দৰে ৩,০০০-৪,০০০ যদি এনেকুৱা হয় তো আমাৰ অসমতো এইটো সম্ভৱ নহয়। এইটো কি হয় তেওঁলোকে জানিব পৰা নাই। তো জিঅ' আৰু এয়াৰটেলৰ লগত যিহেতু পাৰ্টনাৰশ্বিপ হৈছে তো এয়াৰটেল আৰু জিঅ' আপোনালোকে এয়াৰটেল আৰু জিঅ' চিম ব্যৱহাৰ কৰিছে আপোনালোকে গম পাব পিছত। হয়তো মই যেতিয়া আহে তো আপোনালোকক জনাব চেষ্টা কৰিম। তো ভিডিঅ'টোত আজি এইকাৰণে বনালোঁ যিহেতু আপোনালোকে Starlink শুনি আছে মোবাইলত ক'ৰবাত ইনষ্টাগ্ৰামৰ ৰিলছ হওক ইউটিউব হওক আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত শুনি আছে ফেচবুক হওক শুনি আছে। তো সেইকাৰণে আপোনালোকৰ ভিডিঅ'টো মই এইকাৰণে বনালোঁ যে আপোনালোকক মই Starlink কি আৰু কেনেকুৱা মানে কি নেটৱৰ্ক প্ৰদান কৰিব। তো সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। তো আজি ভিডিঅ'টো যদি চাই ভাল কৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ' বহুত মানুহে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। তো ছাবস্ক্ৰাইবটো কৰিব। তো আৰু ভিডিঅ'টো লগ পাম। তো আজি ভিডিঅ'টোৰ কাৰণে ধন্যবাদ।